আজিৰ আমাৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিলে এইটো অকল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নহয়, এইটো হ'ল এটা ন্যায় সমাৱেশ। আমি ন্যায় বিচাৰিছোঁ জুবিনদাৰ, আৰু জুবিনদাৰ ন্যায় দিবৰ কাৰণে চৰকাৰে সঁচাকৈ চেষ্টা কৰা নাই। জুবিনদাৰ ন্যায় দিবৰ কাৰণে চৰকাৰে যিধৰণে চেষ্টা কৰিব লাগিছিলে, যিধৰণে যত্ন ল'ব লাগিছিলে, সেইধৰণৰ তদন্ত এতিয়ালৈকে হোৱা নাই। সেইকাৰণে আমি কৈছোঁ যে কোৰ্টৰ নিৰীক্ষণত CBI তদন্ত হ'ব লাগিব। CBI তদন্ত যেতিয়ালৈকে নহ'ব ন্যায় পোৱাটো সম্ভৱ নহ'ব। আৰু ন্যায় পাবৰ কাৰণে ছিংগাপুৰত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিব লাগিব। সেইবিলাক একো কৰা নাই। গতিকে আমি দাবী উত্থাপন কৰিছোঁ আজি যে CBI তদন্ত লাগে আৰু ন্যায়াধীশৰ তত্বাৱধানত লাগে, কোৰ্টৰ তত্বাৱধানত লাগে। এইটো প্ৰথম কথা। দ্বিতীয় কথা যে অসমত আজি বিজেপি চৰকাৰে যিধৰণে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে, এইটো বন্ধ হ'ব লাগে। জুবিন দা আমাৰ হৃদয়ৰ মানুহ, কিন্তু বিজেপিয়ে প্ৰথম দিনটোৰ পৰা কেৱল ৰাজনীতি কৰিছে। এইটো বন্ধ হ'ব লাগিব। নহ'লে কিন্তু আমি আজি এমাহ হৈ গ'ল, এমাহলৈকে আমি আন্দোলন কোনেও কৰা নাছিলোঁ, কিন্তু কাইলৈৰ পৰা আমি প্ৰতিবাদ আৰম্ভ কৰিব লাগিব। আমি ৰাজপথলৈ ওলাব লাগিব। আমি সকলো ৰাইজকে প্ৰতিবাদৰ কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। যদিহে জুবিন গাৰ্গক সঁচাকৈ ন্যায় নিদিয়ে, মই তাৰ লগতে এটা কথা ঘোষণা কৰিব খুজিছোঁ যে আজিৰ সমাৱেশত এটা সিদ্ধান্ত লোৱা হৈছে যে জুবিন গাৰ্গে শিল্পীসকলক বহুত ভাল পাইছিলে, মৰম কৰিছিলে। দুৰ্গত শিল্পীসকলক সহায় কৰিবৰ কাৰণে আজিৰ দিনটোত জুবিন গাৰ্গ সোঁৱৰণি দুৰ্গত শিল্পী সাহাৰ্য ন্যাস নামৰ এটা ন্যাস তৈয়াৰ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। আৰু এই ন্যাসত আমি ৰাইজৰ দলৰ তৰফৰ পৰা টকা 5 লাখ প্ৰথমতে আগবঢ়াম, ৰাইজৰ দলৰ তৰফৰ পৰা এখন চেক আগবঢ়াম, আৰু তাৰ পাছত সকলো ঠাইৰ পৰা আমি পইচা তুলি এটা শিল্পীসকলৰ কাৰণে এটা সাহাৰ্য ন্যাস তৈয়াৰ কৰিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।